হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? মই গৈ আছোঁ এতিয়া ফুৰিব মাৰ ঘৰত। সেয়া আছে মিষ্টাৰ পাঠক। তো একচুৱেলি ফুৰিব যোৱা বুলি নকওঁ মই। একচুৱেলি কেনেকুৱা হৈছে, অলপ আগতে প্লেনটো হৈছে। কাৰণ কিয় মই বকত যাম একবাৰ, কাৰণ কিয় বকত কিবা এটা কাম আছে শ্ব'ৰুমত। তো কাম থকাৰ কাৰণে মই তাতে যাব লগা হ'ল হঠাৎ। তো তাৰে কাৰণে কি মিছেছক মই ক'লোঁ আৰু কাৰণ কিয় ৰাস্তাতে পৰে যিহেতু সিহঁতৰ ঘৰ, তো সেইকাৰণে মই ক'লোঁ ব'লা নহ'লে তুমিও। এনেকৈ লৈ ল'লোঁ আৰু তাইৰ কি ফূৰ্তি চাওকচোন। এয়া আমি বেকুলিৰ দৰে জঁপিয়াই আছো পুৰা ডাঙৰ স্পীড ব্ৰেকাৰ, ৰামপুৰ ব্ৰিজৰ ওচৰত। ভেকুলী জাপ দি আছো পুৰা একদম। জোৰত যাম বুলি যাব নোৱাৰে ইয়াতে। এটা কথা আপোনালোকে নিশ্চয় জানে, আমাৰ লেডিজ পাৰ্টিখিনি যেতিয়া মানে নিজৰ ঘৰত যাব না, সেইদিনাখন বিৰাট ভাল পায়। মানে ইমান ফূৰ্তি আৰু কি ক'ম। এইটো চাওকচোন, এই যাওক নাচাই সেনেকৈ আহিছে। মানে মই যেনেকৈ ওলাব দিছোঁ একচুৱেলি তেনেকৈ ওলছি। ঘৰত পিন্ধা কাপোৰতে পিন্ধি আছে, ভাত বনাইছে, ঘৰত কিবা কিবি ঘৰৰ কাম চাম কৰি আছিল, সেইযোৰ ড্ৰেছতে মই লৈ আহিছোঁ। কাৰণ কিয় এতিয়া আৰু মানে সময় নাই, মই আৰু এটা জৰুৰী কামত আহিব লগা হ'ল। সেইকাৰণে তাইকো ক'লোঁ বোলে ওলা, তো সেইকাৰণে মিছেছক লৈ আহিলোঁ। ঘৰত আহিলে আৰু সেইখিনিয়ে আৰু। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক, হয়নে? বাই বাই।